ইণ্টাৰভিউ দেখিছোঁ, তেখেতে দুৰ্ভাগ্যজনক বুলি কৈছে আৰু অসম চৰকাৰে পুনৰ আপিল কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। চাওক, গৌৰৱ গগৈৰ নিচিনা তথাকথিত হিন্দুৱে হয়তো গো মাংস টাচ কৰিব পাৰে, আমি কৰিব নোৱাৰোঁ। গৌৰৱ গগৈ ডাঙৰ নিচিনা তথাকথিত হিন্দুৱে, তেখেত বৰ্তমান হিন্দু হয় নে নহয় মই নাজানো, গতিকে মই তথাকথিত শব্দটো ইণ্টেনশ্যনেলি কৈছোঁ। তথাকথিত গৌৰৱ গগৈৰ নিচিনা হিন্দুৱে গো মাংস হয়তো টাচ কৰিব পাৰে। আমি ইয়াত থকা বিজেপি RSSৰ কোনো ব্যক্তিয়ে গো মাংসলৈকে আমি চাবও নোৱাৰোঁ, কাৰণ গো মাতাক আমি পূজা কৰোঁ। গতিকে তথাকথিত হিন্দুৱেহে এই কথা ক'ব পাৰে, তেওঁলোকৰ পাৰ্টিৰ ক্ৰিমিনেলক যাতে বচাব পাৰে। এই কামবিলাক কোনে কৰিছে সকলোৱে জানে। মই আকৌ কৈছোঁ, যিসকল ভাল হিন্দু, যিসকলে গো মাতাক পূজা কৰে, তেওঁলোকে গো মাংস চুব নোৱাৰে, টাচ কৰিব নোৱাৰে, চাবও নোৱাৰে। গতিকে আমাৰ দলৰ কোনো মানুহে বা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কোনো ব্যক্তিয়ে গো মাংস টাচ কৰি বেলেগ এটা জেগাৰ পৰা বেলেগ এটা জেগাত লোৱাটো ভাবাটো আমাৰ কাৰণে পাপ। এইটো কোনে কৰিব পাৰে? তথাকথিত গৌৰৱ গগৈ ডাঙৰীয়াৰ দৰে হিন্দুৱে সেইটো কৰিব পাৰে। গতিকে তেওঁ এইটো কাম কোনে কৰিছে সকলোৱে জানে। কোনে গৰু মাংস কাটিছিলে, গো মাংস কাটিছে, গো মাতাক কাটিছে, সকলোৱে জানে। গতিকে তেওঁলোকে এইটো কাম কৰিছে। আৰু তেওঁলোক কোন দলৰ সদস্য? তেওঁলোক হৈছে কংগ্ৰেছ দলৰ সদস্য। নিজৰ দলৰ সদস্যক আইনৰ আওতাৰ পৰা বচাবলৈ গৌৰৱ গগৈ ডাঙৰীয়াই এনেকুৱা কৰিছে। আমি বন্ধ কৰা নাই। মই আচলতে আপোনালোকৰ এইটো ওপৰতে ক'ব খুজিছিলোঁ আজি, তথাপিতো আপোনালোকে কলেজ আৰু নকওঁ, নহ'লে এইটো নোলাব। কিন্তু মই আকৌ কৈছোঁ, আমি দিব্যাংগৰ পেঞ্চন বন্ধ কৰি দিয়া নাই। দিব্যাংগ পেঞ্চন 1000 টকা আছিল, দিব্যাংগ পেঞ্চনত আমি লৈ গ'লোঁ অৰুণোদয়লৈকে এতিয়া 1250 টকা। মই নকওঁ, মই এইটোৰ ওপৰত কাম চলি আছে। মই জানাত কাম চলি আছে। কাম যদি চলি থকা নাই, ক'ৰবাত কাম চলি আছে যদি ক'ৰবাত পানী পৰে স্পেচিফিক এটা দুটা ক'লে মই চাই দিম। আমিতো জিকিম। এইখিনি ইমান কাম কৰাৰ পাছত কোন জিকিব? নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ইমান কাম কৰিছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ইমান কাম কৰিছোঁ। ডেফিনেটলি বিজেপি আৰু বিজেপিৰ সহযোগী দলবিলাক জিকিব। কংগ্ৰেছ দলে আকৌ হাৰিব। এইটো সৰু কথা, সহজ কথা। নিৰ্বাচন হৈ আছে, কিন্তু যিজন উপ মুখ্য কাৰ্যবাহী ওদালগুৰিত আছে গোবিন্দ গগৈ, তেখেতে কিন্তু বিভিন্ন সমাৱেশ যোৱাকালি কৈছে যে দিলীপ শইকীয়া 40টাৰ ভিতৰত 10টাই ওদালগুৰিত দিব, আৰু মই তাৰ ওপৰত কমেণ্ট কৰিব খোজা নাই। মই এখন আজি এটা বেলেগ এটা ইছ্যু লৈ পেলাই কৰিছিলোঁ, আপোনালোকে ইছ্যুটো বেলেগ লৈ গৈ আছে। এইটো ইছ্যুৰ ওপৰত ক'লে আজি বেলেগ এদিন ক'ম। মইতো আহিয়ে থাকোঁ বেলেগ এদিন। আজি এইটো ইছ্যুৰ ওপৰত দিয়া হৈছে বা কৰা হৈছে এই অঞ্চলত, আৰু প্ৰতিটো স্কিমে আচলতে অৱস্থাত আছে। কিন্তু ওদালগুৰিত আচলতে উন্নয়নৰ ক্ষেত্ৰত স্তব্ধ হোৱাৰ মূল কাৰণটো হ'ল তাৰমানে যিবিলাক বন বিভাগৰ মহল আছে, মাইনিং কমপ্লিটলি বন্ধ। এইটো NGTত কেছ আছে। NGTৰ ওপৰত মই ক'বলৈ দিগদাৰ। মই ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট চলাওঁ, ৱাটাৰ ৰিচোৰ্চৰ কামো এফেক্ট হৈছে। NGTৰ ওপৰত আমি ক'বলৈ দিগদাৰ, কিন্তু NGTত গভৰ্ণমেণ্ট লাগি আছে। উন্নয়নমূলক কথাতে ক'ব খুজিছোঁ যে ৰৌতাৰ পৰা যিটো কাহিবাৰী ওদালগুৰি অহা ৰোড, মানে মেইন ৰোড, এতিয়া ৰেলৱেৰ যিখন অভাৰব্ৰিজ বা ৰেলৱেৰ যিটো ট্ৰেক দিছে, তাৰ কাৰণে ডাঙৰ গাড়ীবিলাক পাৰ নহয়। দুবাৰ ব্যৱসায়ীবিলাকে পাৰ কৰিব লাগে। সেই ৰাস্তাটো আজি 16 বছৰে আধৰুৱা হৈ আছে। মই নাজানো, এইটো চাই দিম। কিন্তু এটা কথাটো মই ক'ব পাৰোঁ, এতিয়া BTR ৰাস্তা আগৰ ৰাস্তা হৈ থকা নাই। BTR ৰাস্তা বহুত ভাল হ'ল। BTRৰ যিখিনি PWDৰ টকা, তাৰ ওপৰতো প্ৰত্যেক বছৰে 500 কোটি টকা আপোনালোকে জানে মুখ্যমন্ত্ৰী গোজুল মিছনৰ যোগেদি আমি দি আছোঁ। গতিকে BTR আগৰ BTR হৈ থকা নাই। আজি মই প্ৰত্যেক দিনা কওঁ, আজিও কৈছোঁ যে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে SOPD টকা আমি BTRত বা 6UZত দিব নালাগে। কিন্তু আমি যোৱা 5 বছৰ 500 কোটিতকৈ অধিক টকা BTRলৈকে দিছোঁ। BTRবাসীৰ প্ৰতি থকা মৰমৰ কাৰণে দিছোঁ, দায়িত্বৰ কাৰণে দিছোঁ, আৰু নিশ্চয়কৈ গোটেই ৰাস্তাটো হৈছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ প্ৰধানমন্ত্ৰীত্ব কালৰ 11 বছৰ অতিক্ৰম কৰিলে, আৰু তেখেতে একেৰাহে তৃতীয়বাৰৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল'লে। আৰু দেশবাসীয়ে তেখেতৰ ওপৰত
থকা আস্থাৰ কাৰণে তেখেতক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পাতিলে বুলি আমি সকলোৱে বিশ্বাস কৰোঁ। যোৱা 11 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ দেশখনত কি এনে কিছু কাম সম্পাদন হ'ল, যাৰ কাৰণে হয়তো আমি ভাবোঁ দেশখন বহুত আগুৱাই গ'ল, আৰু সেই কথা দেশৰ ৰাইজে স্বীকাৰো কৰিলে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে পুনৰ প্ৰধানমন্ত্ৰী পাতিলে। সাংবাদিক বন্ধুসকল, প্ৰথমতেই কওঁ যে 2014 চনত ভাৰতবৰ্ষৰ অৰ্থনীতি আছিলে পৃথিৱীৰ 10ম স্থানৰ অৰ্থনীতি ইন টাৰ্মছ অফ ইকনমি। যদি আমি কওঁ সেইখিনি সময়ত আমাৰ ইকনমিৰ চাইজ আছিলে পৃথিৱীৰ ভিতৰত 10 নম্বৰ স্থান। আৰু এতিয়া আমি অত্যন্ত সুখী, আমাৰ কাৰণে গৌৰৱ যে বৰ্তমান ভাৰতবৰ্ষৰ পৃথিৱীত ইকনমিক মানচিত্ৰত বা অৰ্থনীতিৰ মানচিত্ৰখনত ভাৰতবৰ্ষৰ স্থান হৈছে 4ৰ্থ। পৃথিৱীৰ 4th লাৰ্জেষ্ট ইকনমি হ'ল এতিয়া ভাৰতবৰ্ষ। গতিকে ভাৰতবৰ্ষৰ আগত মাত্ৰ 3খন দেশ আছে। আমি ভাবোঁ যে ভাৰতবৰ্ষই অহা 2 বছৰত 3য় স্থান অধিকাৰ কৰিব আৰু সন্মুখত মাত্ৰ মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু চীন দেশ থাকিব। পৰ্যায়ক্ৰমে ভাৰতবৰ্ষৰ আৰু দ্ৰুত উন্নতি হ'ব। আমি ভাবোঁ যে অনাগত সময়ত ভাৰতবৰ্ষ পৃথিৱীৰ প্ৰথম বৃহত্তম অৰ্থনীতিলৈকে ৰূপান্তৰিত হ'ব। আমাৰ দেশখনে এইখিনি সময়ত, আমাৰ কেন্দ্ৰীয় চৰকাৰে এইখিনি সময়ত আমাৰ দেশৰ 81 কোটি লোকক বিনামূলীয়া চাউল বা বিনামূলীয়া খাদ্যবস্তুৰ যোগান ধৰিছে। এইখিনি সময়ত ভাৰতবৰ্ষত স্বচ্ছ ভাৰত মিছনৰ যোগেদি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 12 কোটি টয়লেট বা লেট্ৰিন বনাবলৈকে সক্ষম হৈছে। এইখিনি সময়ত জল জীৱন মিছনৰ যোগেদি দেশৰ 15 কোটি পৰিয়ালক বিশুদ্ধ টেপযুক্ত পানী যোগান ধৰিবলৈকে সক্ষম হৈছে। মুদ্ৰা যোজনাৰ অধীনত আৰ্থিক স্বাৱলম্বিতাৰ বাবে 52 কোটিতকৈ অধিক লোকক ঋণ প্ৰদান কৰা হৈছে আৰু 68 লাখ ষ্ট্ৰীট ভেণ্ডৰক, মানে আমাৰ যিসকলে পথৰ দাঁতিত ব্যৱসায় কৰে, তেওঁলোকক PM স্বনিধি যোজনাৰ অধীনত সহায় কৰা হৈছে। আজিৰ পৰা 11 বছৰ আগলৈকে যেতিয়া ইন্দিৰা আৱাস যোজনাৰ নামত ঘৰ নিৰ্মিত হৈছিল, তেতিয়া এটা ঘৰৰ মূল্য আছিল ৭৫,০০০ টকা, আৰু আজি এইখিনি সময়ত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 4 কোটি ঘৰ নিৰ্মাণ কৰিবলৈ সক্ষম হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যোগেদি, আৰু যাৰ মূল্য হ'ল প্ৰায় 1.5 লাখ টকা। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আমাৰ দেশখন এখন কৃষি প্ৰধান দেশ। আমাৰ দেশৰ 2025-26 বৰ্ষৰ কৃষি বাজেট 2013-14 বছৰৰ তুলনাত, মানে যেতিয়া UPA চৰকাৰ আছিল বা কংগ্ৰেছৰ চৰকাৰ আছিল, সেইখিনি সময়ৰ শেষৰ বাজেটৰ তুলনাত আমাৰ বৰ্তমানৰ বাজেট প্ৰায় 5 গুণ বৃদ্ধি কৰা হৈছে। PM কিষাণ যোজনাৰ অধীনত 3.70 লাখ কোটি টকা প্ৰত্যক্ষভাৱে কৃষকৰ বেংক একাউণ্টলৈকে দিয়া হৈছে। আমি সকলোৱে জানো যে এইখিনি সময়ত আমি কৃষক সন্মান নিধিৰ যোগেদি একোজন কৃষকক বছৰত 6,000কৈ টকা দিয়াৰ ব্যৱস্থা কৰিছোঁ। PM ফচল বীমা যোজনাৰ অধীনত 1,75 লাখ লোকলৈকে অধিক কৃষকে এই যোজনাৰ বীমা লাভ কৰিছে। ন্যূনতম সমৰ্থন মূল্যৰ যোগেদি দেশৰ কৃষকসকল লাভান্বিত হৈছে। আমি সকলোৱে জানো যে অলপ দিনৰ আগলৈকে অসমত MSP বা নিম্নতম সমৰ্থন মূল্য কোনোৱে নাজানিছিলে। নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশুসুদীয়া প্ৰচেষ্টাৰ ফলত বৰ্তমানে আমি 2,360 টকালৈকে ধানৰ নিম্নতম সমৰ্থন মূল্য দিবলৈকে সক্ষম হৈছোঁ। ঠিক তেনেকৈ 5,500তকৈ অধিক টকা আমি সৰিয়হ দিবলৈকে সক্ষম হৈছোঁ, আৰু এতিয়া আমি মাকৈটো আমি নিম্নতম সমৰ্থন মূল্য দি কৃষকক সহায় কৰিছোঁ। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, এইখিনি সময়ত আমি এইমছ 7 খনৰ পৰা 23 খনলৈকে বৃদ্ধি কৰিলোঁ। অল ইণ্ডিয়া মেডিকেল ছায়েন্স অফ ইনষ্টিটিউট বুলি কয়,
মেডিকেল ইনষ্টিটিউট অফ চায়েন্স বুলি কয়। এই দেশৰ স্বাধীনতাৰ 65 বছৰত আছিলে কেইখন, 11খন, আৰু এতিয়া আমি 23খনলৈকে নিবলৈকে সক্ষম হৈছোঁ।